হয়, এই মুহূৰ্তত মই আছোঁ বোকাখাটৰ জ্যোতিপুৰত এগৰাকী 9মহীয়া গৰ্ভৱতী মহিলা আৰু দুৰাৰোগত আক্ৰান্ত হৈছে, নাৰ্ভ পালচি ৰোগত আক্ৰান্ত হৈছে। আৰু ইতিমধ্যে মহিলাগৰাকীৰ বিষয়ে আমাক নিউজ লাইভক দুৰাৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে নিউজ লাইভক খবৰ দিছে। আৰু নিউজ লাইভক খবৰ দিয়া মাত্ৰকে গোলাঘাট জিলা NRSMৰ তৰফৰ পৰা ইতিমধ্যে ইয়াত চিকিৎসা কৰ্মী আহি উপস্থিত হৈছে, 108 আহি উপস্থিত হৈছে, কিয়নো মহিলাগৰাকীক এতিয়া উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ব যোৰহাট গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ। ইতিমধ্যে মই দেখুৱাইছোঁ এইগৰাকী মহিলা শিলামণি বৰা নিজৰ গৰ্ভত 9মহীয়া সন্তান লৈ মৃত্যু কাতৰ যন্ত্ৰণা ছটপটাই আছে, কাৰণ নাৰ্ভ পালচি ৰোগত আক্ৰান্ত হৈছে। চকুত মই দেখুৱাইছোঁ, বাওঁ চকুত। আৰু এই মহিলাগৰাকী উন্নত চিকিৎসাৰ বাবে আচলতে পৰিয়ালটো উন্নত চিকিৎসাৰ বাবে নিবলৈ কৈছে যেনিবা। এইটো বেবীটো হেৰি কৰি মোৰ শাহুমা হয়, আমাৰ এতিয়া পইচা পাতি নাই যে, সেইকাৰণে আমি আৰু কেনেকৈ নিম এতিয়া। সেইকাৰণে এতিয়া এই 9 মাহ হৈ আছে, চকুত হৈছে। চেন্নাইলৈ নিবলৈ কৈছে শাহুমা। মই দেখুৱাইছোঁ মানে এই আজি 2 সপ্তাহমান খাবই নোৱাৰিলে, সেইকাৰণে 9 মাহৰ গৰ্ভৱতী আৰু তেনে সময়তে নাৰ্ভ পালচি ৰোগত আক্ৰান্ত হৈছে আৰু উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ লৈ যাবলৈ কৈছিল, কিন্তু পৰিয়ালটো সৰ্বশান্ত হৈ পৰিছে চিকিৎসা কৰি। আৰু অৱশেষত মহিলাগৰাকী এই ঘৰটোতে মৃত্যু কাতৰ যন্ত্ৰণা ছটপটাই আছিল। আৰু স্থানীয় ৰাইজে, ইয়াৰ সচেতন মহিলাই আমাক নিউজ লাইভক খবৰ দিছিল, আৰু নিউজ লাইভে আমি লগে লগে যোগাযোগ কৰিছিলোঁ গোলাঘাট জিলা NRSMৰ সৈতে। আৰু NRSMৰ পৰা তাৎক্ষণিকভাৱে মহিলাগৰাকীক চিকিৎসাৰ বাবে লৈ যোৱা হ'ব। ইতিমধ্যে 108 আহি আপোনালোকে লৈ আহি পাইছেহি। হয়, 108 ইতিমধ্যে আহি পাইছেহি। আচলতে শিলামণি বৰাৰ আজি শেহতীয়াকৈ নিউজ লাইভৰ জৰিয়তেও গম পোৱা হ'ল যে তেখেতৰ অকণমান অসুবিধাত ভুগি আছে, আৰু বিশেষকৈ আজি দুপৰীয়াৰ পৰা তেখেতৰ সাংঘাতিক হেডেকত ভুগি আছিলে। আৰু আচলতে মিছেছ বৰা আচলতে 5 মাহতে তেখেতৰ শংকৰদেৱ নেত্ৰালয়ত নাৰ্ভ পালচি ডিটেক্ট হৈছিলে, ডায়েগনচিছ হৈছিলে। তাৰপিছত তেখেত আমাৰ স্থানীয় VKNRL হস্পিটেল, গোলাঘাট চিভিল হস্পিটেল আৰু আমাৰ বোকাখাট চিভিল হস্পিটেল তিনিখনতে কনচালটেশ্যনত আছিল। আৰু কালি তেখেতসকলে যোৰহাট মেডিকেল কলেজৰ পৰা তেওঁলোকক ৰেফাৰ কৰিছে গুৱাহাটী মেডিকেল কলেজ। কি কৰিব এতিয়া যিহেতু 108 মাতাই হৈছে, কিন্তু তেখেতসকলে আজিৰ ভিতৰতে গুৱাহাটী মেডিকেল কলেজ যাম বুলি কৈছে। আৰু ভাল খবৰ, ভাল কথা যে তেওঁলোকৰ আয়ুষ্মান কাৰ্ডখনো আছে, গতিকে গুৱাহাটী মেডিকেল কলেজ বা যিকোনো হস্পিটেলতে তেখেতসকলে নালাগে। তেখেতৰ আৰু এগৰাকী মহিলা দেখুৱাম, আশাকৰ্মী। ইয়াৰ যিগৰাকী আশাকৰ্মী স্থানীয়, কেনেদৰে যোগাযোগ হ'ল, কেনেদৰে 108 আহিল, এতিয়া মহিলাগৰাকীক লৈ যাব? সদ্যহতে কি মোৰ আজি ছেশ্যন আছিলে, ছেশ্যনৰ পৰা আমি ইয়ালৈ বাহিৰে আমাৰ ANM আহিলে আৰু আশা ছুপাৰভাইজাৰ আহিলে, সকলোখিনি আহিলোঁ। আমি আহি লৈ পেলাই তেওঁক দেখিছোঁ বিচনাত মানে মূৰত কাপোৰ লৈ পেলাই শুই আছে। ইতিমধ্যে তেওঁ আজি এটা শেষ আল্ট্ৰাচাউণ্ড কৰিবলগীয়া আছিলে। আল্ট্ৰাচাউণ্ডটো কৰিবৰ কাৰণে 1 বজাত মই আমাৰ গাইনিয় ছাৰৰ লগত যোগাযোগ কৰিলোঁ। হস্পিটেল গ'ল কালি মই গাইনিয় ছাৰৰ লগত যোগাযোগ কৰিলোঁ। ৰীতা হাজৰিকা বাইদেউক ক'লে আপুনি? তাৰপিছত তেখেতক আমি দুপৰীয়া ইয়াত যেতিয়া 1 বজাৰ আগত ইয়ালৈ আহিলোঁ তেখেতক লৈ যাম বুলি, তাৰপিছত কোনোপধ্যে নিব নোৱাৰাৰ কাৰণে কি কৰিলোঁ, মই ভেকচিন কেৰিয়াত হ'লোঁ, থৈ মেলি পেলাই মই ছাৰহঁতৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ BPM ছাৰ আৰু কামনা বাইদেউ এনেকৈ কৰি, আৰু এনেকৈ বাহিৰত 2-এজনৰ লগতো যোগাযোগ কৰিলোঁ। তেখেতসকলে ক'লে যে আপুনি এটা কাম কৰক, এইটো ডিষ্ট্ৰিক্টলৈ দি দিয়ক, কথাটো অকণমান বোলে গহীন হ'ব বোলে, এনেকৈ ক'লে। তাৰপৰা ঠিক আছে বোলো, তেনেধৰণে হওক। তাৰপিছত আপোনালোকৰ লগতো যোগাযোগ কৰিম বুলি মই ল'লোঁ, কিন্তু আপোনালোকক যেতিয়া আপোনাক মই যোগাযোগ কৰিছোঁ তেতিয়া আপুনি টাইম দিছিলে, সেই টাইমটো ফেলাৰ কৰি অহাৰ কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। সোনকালে আহিল নে দেৰিকৈ আহিল? সোনকালে আহিছে। পৰহি আহিম বুলি কৈছিলোঁ। সেইটোৱে কৈছোঁ, যোগাযোগ কৰাটো আপুনি দেৰিকৈ আহিম বুলি কৈছিলে। দেৰি হোৱাৰ কাৰণেতো মই ক'লোঁ যে হয়তো আমি আজি বা কাইলৈৰ ভিতৰত লৈ যাবলৈ আছোঁ, পৰাপক্ষত আপুনি অহাটো আজিয়ে কৰক। ঠিক আছে, আজি আহিলে, অহাৰ কাৰণে ধন্যবাদ দিছোঁ। হয়, আমি আমাৰ দায়িত্ব পালন কৰিছোঁ। এগৰাকী সংবাদকৰ্মী হিচাপে কেৱল বাতৰি পৰিৱেশন কৰাই নহয়, মানৱতাবোধ জীয়াই ৰাখিব লাগিব। কাৰণ এইগৰাকী মহিলা 9 মাহৰ গৰ্ভৱতী, আৰু তেওঁ চকুত নাৰ্ভ পালচি ৰোগত আক্ৰান্ত হৈছে, আৰু উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবলৈ চিকিৎসা কৰিবলৈ হাতত ফুটা কৰি এটা নাই। হয়, গুৱাহাটী নিবলৈ হাতত ফুটা কৰি এটা নাই। গতিকে আমি নিউজ লাইভৰ খবৰ দিছিলে, আমি লগে লগে গোলাঘাট জিলা NRSMৰ সৈতে যোগাযোগ কৰিছিলোঁ। NRSMৰ ইতিমধ্যে যিসকল কৰ্মচাৰী বিষয়াসকল আহি চিকিৎসা কৰ্মীসকল আহি উপস্থিত হৈছে, আৰু এতিয়া এই মহিলাগৰাকীক
ইয়াৰ পৰা 108ৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ, য'ত মহিলাগৰাকীৰ চিকিৎসা কৰা হ'ব।